নিৰ্বাচন আহিব মোৰ দৃঢ় বিশ্বাস আছে আৰু তাৰ লগে লগে আন তিনিটা সমষ্টি প্ৰথম পৰ্যায়ত যিকেইটা হ'ল লখিমপুৰ হ'ল কাজিৰঙা হ'ল আৰু তেজপুৰ এই তিনিটা সমষ্টিটো অতি শক্তিশালী ফলাফলে অহাৰ সম্ভাৱনা আছে। দ্বিতীয় পৰ্যায়ত মই দুটা সমষ্টিলৈ গৈছো, এটা নগাঁও আৰু এটা কৰিমগঞ্জ। এই দুয়োটা সমষ্টি জিকাটো প্ৰায় নিশ্চিত, 100% নিশ্চিত নগাঁও আৰু কৰিমগঞ্জ। বাকীকেইটা সমষ্টিলৈ মই যোৱা নাই, কিন্তু ওদালগুৰি আৰু যিটো দৰং এই সমষ্টিটো এটা খুব সম্ভাৱনা থকা সমষ্টি। মই যিটো খবৰ পাইছো সেইটোতো এটা শক্তিশালী আৰু ভাল ফলাফল অহাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া পৰৱৰ্তী দিনৰ মই এতিয়া নিৰ্বাচন বুলি প্ৰচাৰ চলাই এইকেইদিন যিটো মোৰ অভিজ্ঞতা, গুৱাহাটী লোকসভা সমষ্টিত জয় এবাৰ নিশ্চিতভাৱে হ'ব আমাৰ মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়া আৰু ধুবুৰী। এই দুটা সমষ্টি ইতিমধ্যে মই ঘূৰাৰ পাছত বা মই যোৱাৰ লগে লগে মোৰ এইটো উপলব্ধি হৈছে। বাকীকেইটা সমষ্টিও পৰৱৰ্তী দিনৰ মই যেতিয়া গম পাম গোটেই খবৰ বা গোটেই হাৱা, নিশ্চিতভাৱে এইবাৰ অসমত ৰাইজে জাতিক কৰা অন্যায়ৰ বিৰুদ্ধে ভোটদান কৰিছে। কা জাপি দি আমাৰ মাটি ভেটি জাতি কৃষ্টি সংস্কৃতি ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰিবলৈ বিজেপিয়ে যি ষড়যন্ত্ৰ কৰিলে, যি অন্যায় কৰিলে, সেই অন্যায়ক ৰাইজে জাতীয় অন্যায় হিচাপে চিহ্নিত কৰিছে আৰু ভাবে যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে জাতীয় জীৱনত কৰা এইটো অক্ষমনীয় অপৰাধ, জাতীয় অপৰাধ। তাৰ বিৰুদ্ধে ৰাইজে ভোটদান কৰিছে, 5গৰাকী মানুহক গুলীয়াই হত্যা কৰিছে। এইটো জাতিটোৰ প্ৰতি প্ৰচণ্ড অন্যায় আৰু যিবোৰ জাতিটোৰ মৌলিক প্ৰশ্ন, অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈ অসম চুক্তি নাইকিয়া কৰিলে কা জাপি, 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈ নকৰিলে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ নকৰিলে। যিসকল জনজাতি আছে 6 শিডিউল পালে কিন্তু ক্ষমতা পোৱা নাই, তেওঁলোকক ক্ষমতাত দিম বুলি নিদিলে। যিসকল জনজাতি আছে 6 শিডিউল দিম বুলি দিয়া নাই, তেওঁলোকেও ইয়াৰ বিৰুদ্ধে এবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। বৃহৎ নদী বান্ধ বন্ধ কৰিম বুলি খুলিলে, মাটি নিদিওঁ বুলি বাংলাদেশক দিলে, জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈ মাটি বাংলাদেশক দিলে, ভেটি কা জাপি দি বিজেপিক ভেটি দিব কৈছে। তাৰমানে যিমানবোৰ কথা ক'লে সকলো মিছা কথা ক'লে, জাতিক ঠগিলে, প্ৰবঞ্চনা কৰিলে। 16 মে'ৰ পিছত বিদেশী পানী টোপোলা বান্ধি যাব লাগিব বুলি কৈ 43 বছৰ বিদেশী বোজা অসমৰ ওপৰত জাপি দিছে। যিবোৰ কথা কৈছিল সকলো মিছা কথা, ৰাইজক ঠগিলে। কৃষকৰ আয় দুগুণ হ'ব বুলি কৈছিল, আমাৰ ধানৰ দাম প্ৰতি কুইণ্টেলত 2240 টকা গাঁৱে গাঁৱে পাব বুলি কৈছিল, নাপালে। 98% মাটিত জলসিঞ্চনৰ ব্যৱস্থা নাছিল, তেওঁলোকৰ দিনত দিম বুলি কৈছিল, নিদিলে। তাৰমানে যিমান কথা কয়, ইয়াৰ আৰম্ভণিতে কৈছো ৰাতিপুৱালৈকে কৈ থাকিলে বিজেপিয়ে কোৱা মিছা কথা, ঠগ প্ৰবঞ্চনা এটা এটাকে ওলাব। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈ খোৱা বোৱা সামগ্ৰীৰ দাম বঢ়াই দিলে। আলুৰ দাম বাঢ়িলে, পিঁয়াজৰ দাম বাঢ়িলে, চাউলৰ দাম 18 টকাৰ পৰা 45 হ'ল, নিমখৰ দাম 3 টকাৰ পৰা 33 টকা হ'ল, 48 টকীয়া দাইলৰ গৈ 120 টকা হ'ল, মিঠাতেল 110 টকা আছিলে, ডাবুল চেঞ্চুৰী পাৰ কৰিলে। দৰৱৰ দাম বাঢ়িছে, গেছৰ চিলিণ্ডাৰ দাম 410 টকা আছিলে 1152 টকা হ'ল। মানে মাটিৰ খাজানা 5 গুণ বাঢ়িলে, ঘৰ বন্ধা সামগ্ৰীৰ দাম বাঢ়িলে, সকলো সামগ্ৰীৰ দাম বঢ়াইছে, কৰ কাতলৰ বোজা বঢ়াই দিয়া হৈছে। গণতান্ত্ৰিক অধিকাৰ মুক্ত কণ্ঠ দিনে দিনে নাইকিয়া কৰিছে। এতিয়া কোনো ধৰণৰ সুশাসন বুলি যিটো কয়, আইনৰ শাসন বুলি যিটো কয়, সেইটো নাইকিয়া কৰি তেওঁলোকে জংঘল ৰাজ চলাইছে। মন গ'লে আইন অমান্য কৰি তেওঁলোকে লক্ষ্য কৰি মুছলমানক লক্ষ্য কৰি তেওঁলোকে আক্ৰমণ কৰে, মুছলমানক লক্ষ্য কৰি ইলেকশ্যন কৰে। কোনো আইন নাই, জংঘল ৰাজ মন গ'লে হিমন্ত বিশ্ব শৰ্মা মন গ'লে নিশা ডিচিশ্যন ল'লে আৰু ৰাতিপুৱা জিকিলে। গতিকে এইবোৰ অৱসান ঘটাবৰ কাৰণে ৰাইজে বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ পক্ষত ভোট 12 চনৰ পৰা